গৰম দিবহে পালে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব চবতে খালি চৰ্বত বুলিয়ে কৈছোঁ বাৰু। এনেকুৱা লাগিছে ভাত পানী বাদ দি চবেই চৰ্বতে খাই আছে নেকি। ভাবিলোঁ মইনো কিয় পিছ পৰি থাকোঁ। বজাৰলৈ যাওঁতে ধুনীয়া জামুক কেইটামান দেখিছিলোঁ। বাইদেউ জামুক কিমানকৈ দিছে? 200 টকা বাইটি। 200 টকা? গাঁৱত আগতে যেনি তেনি ফ্ৰীতে খাই ফুৰিছিলোঁ নিজে পাৰি। দাম শুনি বোলো বাইদেউ 1 পোৱাই দিয়ক। খাবও টাইম নাপাওঁ অকলে এনেই যোৱাতকৈ দাম শুনি ডাইলগ মাৰি দিলোঁ। বাৰু ধুনীয়াকৈ জামুকখিনি গুটিকেইটা এৰাই লৈছোঁ। ইয়াৰ আকৌ গুটিডালহে মস্ত ডাঙৰ, মাংস বহুত কম। গোটেইখিনি ভালকৈ গুটিবোৰ পেলাই মিক্সাৰটোত দি দিছোঁ। লগতে দিছোঁ লেবেল দেখাই অলপমান ইউনিক কৰিব কাজু আৰু আলমণ্ড দুটামান। পৰিমাণ মতে চেনি, অলপমান ক'লা নিমখ, অলপমান নেমু ৰস চেপি দিছোঁ আৰু 2-4টামান পদিনা পাত দি গ্ৰাইণ্ডাৰটো চলাই দিছোঁ। কিবা ভাবি পানী অকণমানো এড কৰিব পাহৰি গ'লোঁ। পিছত ভাবিছোঁ যিহে অকমান্য মিক্সাৰ গ্ৰাইণ্ডাৰ, বেছি জোৰ পৰিলে নুঘূৰা হৈ থাকিব। সেই ভাবি অলপমান পানী এড কৰি আকৌ অলপমান সময় চলাই দিলোঁ। কালাৰটো কিন্তু দেখিবলৈ বহুত বেছি ভাল লাগিছে। এতিয়া খাবলৈ কেনেকুৱা লাগে সেইটো পিছতহে ক'ব পাৰিম। এতিয়া বিশালৰ পৰা সত্য যুগতে আনি চন্দুকত ভৰাই থৈ দিয়া গ্লাছ আৰু বানবাটিটো ভালকৈ ধুই 2-3 পিচ বৰফ দি বনাই থোৱা জামুকৰ পিউৰিখিনি দি অলপমান ঠাণ্ডা পানী দিছোঁ আৰু ভালকৈ ঘুটি ওপৰত কেইটামান পদিনা পাত দি দিছোঁ। বিশ্বাস কৰক ৰাইজ, এই যে খাইছোঁ দেহাটো শীতল পৰিছে ন' ডাউট, বাট এইবিলাক অভাৰ এক্টিং। একো ভাল লগা নাই। তাতকৈ জামুককেইটা মই সুদাই খালে বেছি এনজয় কৰিলোঁ হয়। ইমানো বেয়া হোৱা নাই, কিন্তু মই জামুকটো নৰ্মেলি খাব প্ৰিফাৰ কৰিম। বনাওঁতে কিবা ভুল হ'ব পাৰে, কিন্তু মোৰ কাৰণে ভাতেই ভাল।